গীতাৰ অন্তিম অধ্যায় উপনীত হৈছোহি আমি 51 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই এইবুলি কৈছে, বুদ্ধ্যা বিশুদ্ধয়া যুক্তা ধৃত্যা আত্মানম নিয়ম্য শব্দাদীনা বিষয়াম ত্যক্তা বাগদেশো বুদ্ধস্য विविक्तसेवी लम्बाशी यत वाक्काय मानसा ध्यानयोगपरः नित्यं वैराग्यं समुपाश्रिता अहंकारं बलं दर्पं कामक्रोधं परिग्रहं विमुच्य निर्ममं शान्त ब्रह्मभूयाय कल्पते। যিজনে বিশুদ্ধ বুদ্ধি সমন্বিত হৈ দৃঢ় সংকল্পৰে মনক সংযত কৰি শব্দ আদি ইন্দ্ৰিয় সুখৰ বিষয়বিলাক ত্যাগ কৰি অনুৰাগ আৰু বিদ্বেষৰ ভাৱ পৰিহাৰ কৰি নিৰ্জন ঠাইত বাস কৰিবলৈ লৈছে, লঘু আহাৰ কৰিছে, নিজৰ বচন শৰীৰ মন সংযত কৰিছে, নিত্য ধ্যানত সমাধিস্থ হৈ আছে, বৈৰাগ্যৰ আশ্ৰয় লৈছে, মিথ্যা অহংকাৰ, মিথ্যা বলদৰ্প, মিথ্যা গৰ্ব, কাম ক্ৰোধ, বৈষয়িক সম্পদ গ্ৰহণ কৰাৰ স্বভাৱ পৰিত্যাগ কৰিছে, নিজকে যিজনে কোনো বস্তুৰ গৰাকী বুলি ভবাৰ মনোবৃত্তি পৰিত্যাগ কৰিছে আৰু সমভাৱ গ্ৰহণ কৰিছে, তেনে এজন মানুহে নিশ্চিতভাৱে আত্ম উপলব্ধিৰ স্তৰলৈ উন্নীত হয়। বুদ্ধি নিৰ্মল হলে মানুহ সত্বগুণী হয়। এনে কৰিব পাৰিলে মনক নিয়ন্ত্ৰণ কৰি সদায় ধ্যানস্থ হৈ থাকিব পাৰি। তেনে মানুহ ইন্দ্ৰিয়ৰ বিষয়ৰ প্ৰতি আসক্ত নহয় আৰু ৰাগ দ্বেষ বৰ্জন কৰি নিজৰ কামত প্ৰবৃত্ত হয়। তেনে নিৰাসক্ত মানুহ এজনে স্বভাৱতে নিৰ্জন ঠাইত বাস কৰিবলৈ ভাল পায়। তেওঁ প্ৰয়োজনতকৈ অধিক পৰিমাণে ভোজন নকৰে আৰু দেহ আৰু মন নিয়ন্ত্ৰণত ৰাখিব পাৰে। তেওঁৰ মিথ্যা অহংকাৰ নাই, কাৰণ তেওঁ নিজৰ দেহটোকে নিজৰ বুলি নহয় আৰু নিজৰ আত্মা বুলি নাভাবে। দেহটোকে নানান ধৰণৰ জড় পদাৰ্থ গ্ৰহণ কৰি নিজৰ দেহটোক শকত আৰু বলি কৰি তোলাৰ অভিপ্ৰায়ো তেওঁৰ নাথাকে, কাৰণ তেওঁ জীৱনটোক দেহা সৰ্বস্ব বুলি নাভাবে। তেওঁৰ মিথ্যা গৰ্ব নাথাকে। ভগৱানৰ কৃপাত তেওঁ যি পায় তাকে লৈয়ে সন্তুষ্ট থাকে আৰু ইন্দ্ৰিয়ৰ পৰিতৃপ্তি নঘটিলেও তেওঁৰ খং নুঠে। ইন্দ্ৰিয়ৰ বিষয়সমূহ আহৰণ কৰিবলৈকো তেওঁ চেষ্টা নকৰে। এইদৰেই তেওঁ যেতিয়া সম্পূৰ্ণৰূপে মিথ্যা অহংকাৰ বৰ্জন কৰিব পাৰে, তেতিয়া তেওঁ সকলো জড় বিষয়ৰ প্ৰতি অনাসক্ত হৈ পৰে। সেইটোৱে হ'ল আত্ম উপলব্ধি বা ব্ৰহ্ম উপলব্ধিৰ স্তৰ। এই অৱস্থাকে বোলা হয় ব্ৰহ্মভূত অৱস্থা। যেতিয়া জীৱ জড়বন্ধনৰ পৰা মুক্ত হয়, তেতিয়া তেওঁ শান্ত হৈ পৰে আৰু একোৱে তেওঁক বিচলিত কৰিব নোৱাৰা হয়। এই সম্পৰ্কে গীতাৰ 2য় অধ্যায়ৰ 70 নম্বৰ শ্লোকত কৈছে, নদীসমূহৰ পানী নিৰৱচ্ছিন্নভাৱে গৈ সমুদ্ৰত পৰিছে আৰু সমুদ্ৰ ভৰপূৰ হৈ পৰিছে, তথাপি কিন্তু সমুদ্ৰ অচল হৈ আছে। সেইদৰে কামনাৰ নিৰৱচ্ছিন্ন ধাৰাই যাৰ অন্তৰত প্ৰৱেশ কৰিও তেওঁক বিচলিত কৰিব নোৱাৰে, তেওঁৱেই শান্তি লাভ কৰে। কিন্তু কামনাৰ সিদ্ধি হোৱাটো বিচৰাজনে শান্তি লাভ নকৰে। ব্ৰহ্মভূত প্ৰসন্নাত্মা ন শুচোতি ন কাংক্ষতি সমঃ সৰ্বেষু ভূতেষু মদ ভক্তিম লভতে পৰাম। যিজনে চিন্ময় স্তৰত উপনীত হৈ ব্ৰহ্ম উপলব্ধি লাভ কৰে, তেওঁ পৰিপূৰ্ণ সুখ অনুভৱ কৰে। সুখ কৰিবলগীয়া নহয়, একো বস্তুৰ বাবে আকাংক্ষা কৰিবলগীয়া নহয়। তেওঁ সকলো জীৱৰ প্ৰতি সমভাৱনা হৈ পৰে আৰু এই অৱস্থাত মোৰ প্ৰতি পৰম বিশুদ্ধ ভক্তিৰ স্বাদ লাভ কৰিব পাৰে। শুদ্ধ ভক্তৰ কৃষ্ণৰ বাহিৰে একো চিন্তাৰ বিষয় নাই। সেইবাবে তেওঁ স্বাভাৱিকতে সদায় আনন্দময়। কোনো জাগতিক বস্তুৰ ক্ষতি হোৱাৰ বাবে তেওঁ সুখ নকৰে আৰু কোনো লাভৰ বাবেও তেওঁ কামনা নকৰে, কাৰণ ভগৱানৰ সেৱাত নিৰত হৈ তেওঁ পৰিপূৰ্ণ হৈ আছে।
বৈষয়িক সুখ সম্ভোগৰ বাবে তেওঁৰ কোনো বাসনা নাই, কাৰণ তেওঁ জানে যে প্ৰত্যেক জীৱই পৰমেশ্বৰৰ এটা অংগ আৰু সেইবাবেই পৰমেশ্বৰৰ নিত্য দাস। এই জড়জগতত কাকো তেওঁ সৰু যেন নেদেখে আৰু কাকো তেওঁ ডাঙৰ যেনো নেদেখে। সৰু ডাঙৰ অৱস্থাবিলাক ক্ষণস্থায়ী আৰু ভক্তই ক্ষণস্থায়ী বস্তুৰ উৎপত্তি আৰু বিনাশৰ প্ৰতি কোনো ভূক্ষেপ নকৰে। তেওঁৰ বাবে শিল আৰু সোণৰ মূল্য সদায় একেই হয়। এইটোৱেই হ'ল ব্ৰহ্মভূত অৱস্থা। ভক্ত্যা মাম অভিজানাতি য়বনায়স অস্মি তত্ততঃ ততো মাম তত্ততো জ্ঞাতা বিশতে তদন্তৰমম। এজন ব্যক্তিয়ে কেৱল বিশুদ্ধ ভক্তিযোগৰ সহায়েৰেহে পৰম পুৰুষ পৰমেশ্বৰৰ ৰূপে মোক যথাযথভাৱে জানিব পাৰে আৰু তেনে ভক্তিৰ বলেৰে মোৰ বিষয়ে সম্পূৰ্ণ ধাৰণা কৰাৰ পাছতহে তেওঁ ভগৱানৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰে। পৰমেশ্বৰৰ বিষয়ে শ্ৰৱণ কৰিলে ব্ৰহ্মভূত অৱস্থাটো ভক্তি নিজে নিজে জাগি উঠে আৰু লোভ আৰু ইন্দ্ৰিয়ৰ সুখৰ কামনা ৰূপত থকা জড় কলুষসমূহ লোপ পায়। ভক্তৰ হৃদয়ৰ পৰা কামনা বাসনা লোপ পোৱাৰ লগে লগে তেওঁ ভগৱানৰ সেৱাৰ কামত অধিক পৰিমাণে আসক্ত হৈ পৰে আৰু তেনে আসক্তিৰ ফলতে তেওঁ জড় কলুষৰ পৰা মুক্ত হয়। জীৱনৰ তেনে এটা স্তৰতে জীৱনৰ বিষয়ে ভ্ৰান্ত ধাৰণাৰ পৰা মুক্তি পোৱাটোৱেই হ'ল প্ৰকৃত মুখ্য অৱস্থা। সৰ্বকৰ্মাণি अपि সদা কুৰ্বাণ মধ্যপ্ৰশ্ৰয়ঃ মত প্ৰসাদাৎ অৱাপ্নোতি শাশ্বতম পদম অব্যয়ম। মোৰ ভক্ত এজনে সকলো ধৰণৰ কাম কৰি থকা স্বত্তেও মোৰ আশ্ৰয়তে থাকি মোৰ কৃপাতে অক্ষয় শাশ্বত ধাম লাভ কৰিব পাৰে। চেতসা সৰ্বকৰ্মাণি ময়ি সংন্যস্য মতঃপৰা বুদ্ধিযোগম উপাশ্ৰিত মচ্ছিতা সততম ভৱা। সকলো কাম কৰাৰ সময়তে কেৱল মোৰ ওপৰত নিৰ্ভৰ কৰিবা আৰু সদায়ে মোৰ আশ্ৰয়ত থাকিয়েই কাম কৰিবা। ভক্তিৰ ভাৱেৰে কৰা এনে কামৰ সময়ত সম্পূৰ্ণভাৱে মোৰ বিষয়ে সচেতন হৈ থাকিবা। সেইদৰে কাম কৰি থাকোঁতে কাম কৰোঁতাজনে কেৱল কৃষ্ণৰ কথাকে ভাবি থাকিব লাগে। কৃষ্ণই এই বিশেষ কামটো কৰিবৰ বাবে মোক নিযুক্ত কৰিছে, এই বুলি ভাবি থাকিব লাগে। এনেদৰে কাম কৰিলে স্বভাৱতে কৃষ্ণৰ কথা ভাবিব লাগিবই। এইটোৱেই উৎকৃষ্ট কৃষ্ণ ভাৱনা। মচ্ছিতা সৰ্বদুৰ্গাণি মত প্ৰসাদাৎ তৰিষ্যসি অথ চেততম অহংকাৰাৎ ন শুষ্যসি বিনক্ষ্যাসি। তুমি যদি মোৰ বিষয়ে সচেতন হৈ থাকা তেনেহলে জীৱনৰ সকলো বাধা মোৰ কৃপাতে অতিক্ৰম কৰি যাব পাৰিবা। আৰু যদিহে তুমি তেনে সচেতনতা লৈ কাম নকৰা আৰু মিথ্যা অহংকাৰেৰে পৰিচালিত হৈ মোৰ কথা নুশুনা তেনেহলে তুমি বিনাশপ্ৰাপ্ত হবা। সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনা সম্পন্ন মানুহ এজনে জীৱন ধাৰণৰ বাবে কৰিবলগীয়া কৰ্তব্যখিনিৰ বাবে অযথা উদ্বিগ্ন নহয়। সকলো চিন্তাৰ পৰা মুক্ত হৈ থকাৰ বাবে এনে এটা বিশাল স্বাধীনতাৰ কথা মূৰ্খবিলাকে ভাবিবই নোৱাৰে। যিজনে কৃষ্ণ ভাৱনাৰে কাম কৰে তেওঁৰ বাবে ভগৱান কৃষ্ণ পৰম সুহৃদ হৈ পৰে। তেওঁৱেই সদায় নিজৰ বন্ধুৰ সুখ সুবিধা কেনেকৈ হ'ব সেই কথা চিন্তা কৰে আৰু যিজনে ইমান ভক্তিভাৱেৰে দিনটোৰ 24 ঘণ্টা ধৰি অনবৰতে ভগৱানৰ সন্তুষ্টিৰ বিধানৰ বাবে কাম কৰি থাকে, সেই বন্ধুজনৰ বাবে ভগৱানে নিজকে সম্পূৰ্ণভাৱে দি দিয়ে। গতিকে কোনোৱে দেহটোকে আত্মা বুলি ভবাৰ ফলত হোৱা মিথ্যা অহংকাৰৰ দ্বাৰা বিপথে পৰিচালিত হ'ব নালাগে। यत अहंकारमाश्रित्य न युच्य इति मन्यसे मिथ्या एष विवशाय प्रकृति त्वामनिक्षयति। মিথ্যা অহংকাৰৰ আশ্ৰয় লৈ তুমি যদি মোৰ নিৰ্দেশ মতে কাম নকৰি যুদ্ধ নকৰো বুলি ভাবিছা তেনেহলে তুমি ভ্ৰান্তভাৱে পৰিচালিত হৈছা। তোমাৰ স্বভাৱেই তোমাক যুদ্ধত প্ৰবৃত্ত কৰাব। অৰ্জুন আছিল এজন যোদ্ধা। তেওঁ ক্ষত্ৰিয়ৰ স্বভাৱ লৈ জন্মগ্ৰহণ কৰিছিল, গতিকে যুদ্ধ কৰাটোৱেই তেওঁৰ স্বভাৱ সিদ্ধ কৰ্তব্য। কিন্তু মিথ্যা অহংকাৰৰ ফলত তেওঁ এই বুলি ভয় কৰিছিল যে তেওঁৰ গুৰু পিতামহ আৰু বন্ধুসকলক বধ কৰিলে তেওঁ পাপ হ'ব। বাস্তৱিকতে
তেওঁ নিজকেই তেওঁ কৰা কামবিলাকৰ গৰাকী বুলি ভাবিছিল আৰু ভাবি লৈছিল যে সেই কামবিলাকৰ ভাল বেয়া ফলবিলাক যেন তেওঁৰ নিৰ্দেশ মতেই হৈছে। তেওঁ পাহৰি গৈছিল যে পৰম পুৰুষ পৰমেশ্বৰ তাত নিজে উপস্থিত আছিল আৰু তেওঁক যুদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল। এইটোৱে হ'ল বদ্ধ জীৱৰ পাহৰণি। কোনটো ভাল কোনটো বেয়া সেই নিৰ্দেশ পৰম পুৰুষেই দিয়ে। গতিকে জীৱনত সিদ্ধি লাভ কৰিবৰ বাবে কেৱল কৃষ্ণ ভাৱনেৰে কাম কৰিলেই হয়। কোনোবা এজন ব্যক্তিৰ ভাগ্য পৰমেশ্বৰে যিদৰে নিৰ্ণয় কৰিব পাৰে তেনেদৰে মানুহজনে নিজেই নোৱাৰে। গতিকে পৰমেশ্বৰৰ নিৰ্দেশ মানি সেইমতে কাম কৰাটোৱেই হ'ল উত্তম পন্থা। কোনোৱে পৰম পুৰুষ পৰমেশ্বৰৰ অথবা তেওঁৰে প্ৰতিনিধি আধ্যাত্মিক গুৰুৰ নিৰ্দেশৰ প্ৰতি আওকাণ কৰাটো উচিত নহয়। পৰম পুৰুষ পৰমেশ্বৰৰ নিৰ্দেশ মানি কামবিলাক বিনা দ্বিধাই কৰি যাব লাগে। স্বভাৱজেন কৌন্তেয় নিবদ্ধ স্বন কৰ্মণা कर्तुम न इच्छसि यत मोहात करिष्यसि अवश्यपि। হে কৌন্তেয়, ভ্ৰমৰ বৰ্ষৱৰ্তী হৈ তুমি এতিয়া মোৰ নিৰ্দেশ মতে কাম কৰিবলৈ অস্বীকাৰ কৰিছা, কিন্তু তোমাৰ স্বভাৱজাত কৰ্মই সেই কামকে কৰিবলৈ তোমাক বাধ্য কৰিব। ঈশ্বৰ সৰ্বভূতানাং হৃদিশে অৰ্জুন তিষ্ঠতি ভ্ৰামায়ান সৰ্বভূতানি যন্ত্ৰাৰূঢ়ানি মায়য়া। হে অৰ্জুন, প্ৰতিজন জীৱৰে হৃদয়ত পৰমেশ্বৰে অৱস্থান কৰিছে আৰু জড় শক্তিৰ দ্বাৰা নিৰ্মিত এটা যন্ত্ৰত জীৱক বহুৱাই সিহঁতক ঘূৰাই লৈ ফুৰাইছে। কোনো এটা নিৰ্দিষ্ট দেশত জীৱটো স্থাপিত হোৱাৰ লগে লগে জীৱটোৱে সেই দেহটোৰ পৰিস্থিতি অনুসৰি কাম কৰিবলৈ বাধ্য হয়। এখন বেগী গাড়ীত বহি থকা মানুহজন এখন লাহে লাহে যোৱা গাড়ীত বহি থকা জনতকৈ অধিক বেগেৰে আগুৱাই যায়, অথচ গাড়ীৰ চালক জীৱাত্মা দুটা একেই। সেইদৰে পৰমাত্মাৰ নিৰ্দেশ মতে এটা বিশেষ জীৱাত্মাৰ বাবে এটা বিশেষ ধৰণৰ দেহ জড় প্ৰকৃতিয়ে নিৰ্মাণ কৰি দিয়ে, যাতে জীৱটোৱে পূৰ্বজন্মত কৰি অহা বাসনা অনুসৰি কাম কৰি যাব পাৰে। জীৱটো স্বতন্ত্ৰ নহয়। পৰম পুৰুষ পৰমেশ্বৰৰ পৰা জীৱটোক স্বতন্ত্ৰ বুলি ভাবিব নালাগে। জীৱ সদায় ভগৱানৰ নিয়ন্ত্ৰণত থাকে, গতিকে আত্মসমৰ্পণ কৰাটোৱেই জীৱৰ কৰ্তব্য। তমেব শৰণম গচ্ছ সৰ্বভাৱেন ভাৰত তৎপ্ৰসাদত পৰম শান্তিম স্থানম প্ৰাপ্স্যসি শাশ্বতম। হে অৰ্জুন, তেওঁৰ ওচৰত সম্পূৰ্ণৰূপে শৰণ লোৱা। তেওঁৰ অনুগ্ৰহতে তুমি পৰম শান্তি আৰু শাশ্বত পৰম ধাম লাভ কৰিবা। গতিকে জীৱই প্ৰতিজন ব্যক্তিৰে হৃদয়ত অৱস্থিত পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত। ধ্যান কৰিলে হৃদয় দেশতেই কৰা। মন্দিৰ মছজিদ গীৰ্জা বা অন্যত তেওঁক বিচৰাটো সময়ৰ অপব্যয় বুলিহে তেওঁ কৈছে। গীতাৰ সাৰাংশও এইটো যে মই সৰ্বত্ৰ আছো, কিন্তু প্ৰাপ্তঃ হৃদয় দেশতহে। ইতি তে জ্ঞানমক্ষতম গুহ্যতৰম ময়া বিমৃশ্য এতৎ অশেষেণ যথা ইচ্ছসি তথা কুৰু। এইদৰে মই তোমাক গোপনতকৈও গোপনতৰ জ্ঞানৰ কথা বিৱৰি কলো। ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে বিচাৰ বিবেচনা কৰি তুমি যেনেদৰে ইচ্ছা কৰা তেনেদৰে কাম কৰা। সৰ্বগুহ্যতমম ভূয়া শৃণু মে পৰমম বচঃ ইষ্ট অসি মে দৃঢ়ম ইতি ততো বক্ষ্যামি তে হিতম। যিহেতু তুমি মোৰ পৰম প্ৰিয়জন, সেইবাবে মই তোমাক আটাইতকৈ উত্তম গোপনতম উপদেশটো দিব খুজিছো। মোৰ এই উপদেশ শুনা, কাৰণ ই তোমাৰ পক্ষে উপকাৰী। ভগৱানে অৰ্জুনক গোপন জ্ঞান ব্ৰহ্মজ্ঞান দিলে আৰু গোপনতৰ হৃদয়ত অৱস্থিত পৰমাত্মাৰ জ্ঞানো দিলে, আৰু এতিয়া গোপনতম জ্ঞানটো দিব খুজিছে। আৰু সেই গোপনতম জ্ঞানটো হ'ল কেৱল পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰত শৰণ লোৱা। মন্মনা ভৱ মদ ভক্তম মদ্যাজি মাম নমস্কুৰু মামেব ইষ্যসি সত্যম তে প্ৰতিজানে প্ৰিয়ঃ মে। অনবৰতে তুমি মোৰ কথাকেই চিন্তা কৰি থাকা, মোৰ ভক্ত হোৱা, মোক পূজা কৰা
আৰু মোক নমস্কাৰ কৰা। এইদৰেই নিশ্চিতভাৱে তুমি মোৰ ওচৰলৈ আহিব পাৰিবা। এই কথা মই তোমাক প্ৰতিজ্ঞা কৰি কলো, কাৰণ তুমি মোৰ বৰ মৰমৰ সখা। জ্ঞানৰ আটাইতকৈ গোপন অংশটো হ'ল এই যে শুদ্ধ কৃষ্ণ ভক্ত হ'ব লাগে। অনবৰতে কৃষ্ণৰ কথাকে ভাবি থাকিব লাগে আৰু কৃষ্ণৰ বাবে কাম কৰিব লাগে। জীৱনটোক এনেদৰে গঢ় দিব লাগে যাতে অনবৰতে কৃষ্ণৰ বিষয়ে চিন্তা কৰি থাকিব পাৰি। এনেভাৱে কামবিলাক কৰিব লাগে যাতে দৈনন্দিন সকলো কামেই কৃষ্ণৰ লগত জড়িত হৈ পৰে। এনেভাৱে জীৱনটো সজাই ল'ব লাগে। সৰ্বধৰ্মাণি পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ अहम ताम सर्व पापेभ्यो मुख्ययामि मा शुचा। সকলো ধৰণৰ ধৰ্ম পৰিত্যাগ কৰি একমাত্ৰ মোৰেই শৰণ লোৱা। মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম, চিন্তা নকৰিবা। ইয়াত কোৱা হৈছে যে পাপৰ পৰা সম্পূৰ্ণভাৱে মুক্ত নোহোৱা স্বত্তেও কৃষ্ণত শৰণ লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়াৰ লগে লগে ভক্তজন আপোনা আপুনি সকলো পাপৰ পৰা মুক্ত হৈ যায়। এই বিশ্বাস থাকিব লাগে যে সকলো পৰিস্থিতিতে সকলো সংকটৰ পৰা কৃষ্ণয়ে উদ্ধাৰ কৰিব। ইদম তেনা অতপস্যায় ন অভ্যক্তায় কদাসনা न शाशुश्रूषवे वाष्यम न मामया अभ्यस्यति। যিজনে তপস্যা কৰা নাই বা ভক্তি নকৰে বা ভক্তিৰে কৰা সেৱাৰ কামত আত্মনিয়োগ নকৰে বা মোৰ প্ৰতি দ্বেষ নকৰে, তেনে লোকক কেতিয়াও এই গোপনীয় জ্ঞান দিব। যোনে মোৰ প্ৰতি দ্বেষ কৰে তেনে লোকক কেতিয়াও এই গোপনীয় জ্ঞান দিব নালাগে। ইদম পৰম গুহ্যম মদ ভক্তেষু অভিধস্যতি ভক্তিম ময়ি পৰম কুত্তা মাম এব এষ্যতি সংশয়ঃ। যিজনে এই পৰম গোপনীয় জ্ঞান মোৰ ভক্তসকলৰ কাৰণে ব্যাখ্যা কৰিব, তেওঁ অৱশ্যে মোৰ প্ৰতি পৰম ভক্তি লাভ কৰিব আৰু অৱশেষত মোকেই লাভ কৰিব। এই বিষয়ে কোনো সংশয় নাই। न स तस्मान मनुष्येषु कश्चित् मे प्रिय कृत्यं भविता न स मे तस्मात् अन्न प्रियतर भुवि। তেনে এজন ব্যক্তিৰ বাহিৰে এই পৃথিৱীত মোৰ আৰু কোনো প্ৰিয়তম ব্যক্তি নহব। অধস্যতে স ইহ ইমম ধৰ্মম সম্বাদম आवयो জ্ঞানযজ্ঞেন তেন অহম ইষ্টশ্যাম ইতি মে মতি। আৰু এই কথা মই ঘোষণা কৰিছো যে যিজনে আমাৰ দুজনৰ এই পবিত্ৰ কথোপকথন অধ্যয়ন কৰিব, তেওঁৰ সেই জ্ঞান যজ্ঞৰ দ্বাৰা মই পূজিত হম। শ্ৰদ্ধাৱান অনুসূয়স্য শৃণুয়াত প্ৰিয় নৱ सा अपि मुक्त शुभान लोकान प्राप्तयात पुण्य कर्मणाम। আৰু যিজনে শ্ৰদ্ধাৱান হৈ ঈৰ্ষা নকৰাকৈ এই কথোপকথন শুনিব, তেওঁ সকলো পাপৰ পৰা মুক্ত হৈ সেই মংগলময় ধামসমূহত স্থান পাব য'ত পুণ্যৱান সকলে বাস কৰে। কশ্চিত এত শ্ৰুতম পাৰ্থ ত্বয়া একাগ্ৰেণ চেতসা কশ্চিত জ্ঞান সন্মোহা প্ৰণস্ত ধনঞ্জয়। হে পাৰ্থ ধনঞ্জয়, তুমি বাৰু এই কথাখিনি একাগ্ৰ চিত্তেৰে শুনিলানে? তোমাৰ অজ্ঞানজনিত ভ্ৰম বাৰু এতিয়া আঁতৰি গল নে? অৰ্জুন উৱাচ নষ্ট মোহ স্মৃতি লব্ধা তৎপ্ৰসাদত ময়া অচ্যুত স্থিতা অস্মি গত সন্দেহ কৰিষ্যে বচনম তৱ। অৰ্জুনে কলে, হে অচ্যুত, হে কৃষ্ণ, তোমাৰ কৃপাত মোৰ মোহ দূৰ হৈছে, মোৰ স্মৃতি মই ঘূৰাই পাইছো, মোৰ সমস্ত সন্দেহ আঁতৰি গৈছে আৰু মই এতিয়া তোমাৰ কথা মতেই কাম কৰিম। অৰ্জুন হল সকলো জীৱৰ প্ৰতিনিধি। জীৱৰ শাশ্বত যি স্বৰূপ, সেই অনুসাৰে জীৱই পৰমেশ্বৰৰ নিৰ্দেশ অনুসৰি কাম কৰা উচিত। জীৱৰ আত্মসংযম থকাটো বাঞ্ছনীয়। জীৱৰ আচল পৰিচয় হল এই যে তেওঁ পৰমেশ্বৰৰ নিত্য দাস।
এই তত্ত্বটো পাহৰি যোৱাৰ বাবে জীৱ জড় প্ৰকৃতিৰ বন্ধনত সোমাই পৰে। কিন্তু পৰমেশ্বৰৰ সেৱা কৰিবলৈ ললে ভগৱানৰে এজন মুক্ত দাস হৈ পৰে। সঞ্জয় উবাচ ইতিহম বাসুদেৱস্য পাৰ্থস্য মহাত্মানা সংবাদম ইমম আশ্ৰুষ্যম অদ্ভুত ৰোমহৰ্ষণম ব্যাস প্ৰসাদাৎ শ্ৰুতবান এতদ গুহ্যম অহম পৰম योगम योगेश्वरात् कृष्णान् সাক্ষাৎ কথায়ত স্বয়ং। সাক্ষাৎ যোগেশ্বৰ শ্ৰীকৃষ্ণই পোনপটীয়াকৈ নিজে নিজে অৰ্জুনৰ আগত কৈ যোৱাই পৰম গোপনীয় যুগৰ জ্ঞানৰ কথা মই ব্যাসদেৱৰ অনুগ্ৰহতে শুনিবলৈ পালো। ৰাজন সংস্কৃতৈ সংবাদম ইমম অদ্ভুতম কেশৱাৰ্জুনয়ো পুণ্য ঋষামি স মুহুৰ্মুহুৰ। হে ৰাজন, কৃষ্ণ আৰু অৰ্জুনৰ সেই অদ্ভুত আৰু পুণ্যময় কথোপকথন স্মৰণ কৰি মই বাৰে বাৰে হৰ্ষান্বিত হৈ পৰিছো। ভগৱত গীতাৰ অৰ্থ বুজি পোৱাটো এনে এটা দিব্য উপলব্ধি যে যিজন ব্যক্তি অৰ্জুন আৰু কৃষ্ণৰ কথোপকথনৰ বিষয়বস্তুৰ লগত পৰিচিত হৈ পৰে তেওঁৰ পুণ্য হয় আৰু তেওঁ সেই কথোপকথন কেতিয়াও পাহৰিব নোৱাৰা হয়। এইটোৱে হ'ল আধ্যাত্মিক জীৱনৰ ভাৱাতীত স্তৰ। আন কথাৰে ক'বলৈ গ'লে যেতিয়া কোনো এজন ব্যক্তিয়ে যথাযোগ্য সূত্ৰে কৃষ্ণৰ পৰা পোনপটীয়াভাৱে গীতা শুনিবলৈ পায় তেওঁ সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনা সম্পন্ন হৈ পৰে। কৃষ্ণ ভাৱনাৰ ফলস্বৰূপে মানুহজনৰ ক্ৰমে ক্ৰমে জ্ঞানৰ উদয় হয়। তেওঁ পুলকিত চিত্তে জীৱনটো উপভোগ কৰিবলৈ লয় আৰু এই সুখানুভূতি কেৱল অলপ সময়ৰ বাবেই নহয় বৰং প্ৰতিটো মুহূৰ্তৰ বাবেই আহি পৰে। সংস্কৃতৈ ৰূপম অত্য অদ্ভুতম হৰে বিস্ময়ামে মহান ৰাজন ঋষ্যামি স পুনঃ পুনঃ। হে ৰাজন, ভগৱান শ্ৰীকৃষ্ণৰ সেই অতি অদ্ভুত ৰূপটো বাৰে বাৰে স্মৰণ কৰি কৰি মই অত্যন্ত বিস্ময়াভিভূত হৈ পৰিছো আৰু বাৰে বাৰে মই হৰ্ষান্বিত হৈ পৰিছো। यत्र योगेश्वर कृष्णो यत्र पार्थ धनुर्धर तत्र श्री विजया भूति एवा নীতি মতি মমম। যতেই যোগেশ্বৰ শ্ৰীকৃষ্ণ আৰু যতেই ধনুৰ্ধৰ পাৰ্থ আছে তাতেই শ্ৰী বিজয় অলৌকিক শক্তি আৰু স্থিৰ নীতিও আছে। এইটোৱেই মোৰ অভিমত। এইদৰে শ্ৰীমদ ভাগৱত গীতাৰ যথাযথৰ 18 নম্বৰ অধ্যায় সন্ন্যাস উৎকৰ্ষ যুগৰ সমাপ্তিৰ দ্বাৰা শ্ৰীমদ ভাগৱত গীতাৰ পাঠ সমাপ্ত কৰা হ'ল। ওম শান্তি।